নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আৰু লগে লগে লৈ আনিছোঁ গোৱালপাৰা জিলাৰ ধূপধাৰাৰ বিহুৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু এই বিহুৰ সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'লেও বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো প্ৰথমতে আপোনালোক সকলোকে ৰঙালী বিহুৰ সমান্তৰালকৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে ইতিমধ্যে সকলোৱে অৱগত যে ৰঙালী বিহুক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ ৰাজ্যজুৰি এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। এক বিনন্দীয়া পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে অসমৰ চুকে কোণে। একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাতো ইতিমধ্যে ৰঙালী বিহু সন্মিলনী ইতিমধ্যে 69 সংখ্যক যি ৰঙালী বিহু সন্মিলনী আছে সেয়া গঠন কৰা হৈছে। আৰু আমাৰ ধূপধাৰাত দৰাচলতে 3দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। আৰু যোৱাকালি যিটো প্ৰথম কাৰ্যসূচী আছিল গৰু বিহু দিনাখন আমাৰ ইয়াত ধূপধাৰাত দেখিবলৈ পোৱা গ'ল ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কৰাৰ পিছতে বয়োজ্যেষ্ঠ কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় আৰু এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। তো স্ক্ৰীনত আপোনালোকে তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে। তো ইতিমধ্যে আপোনালোকক অৱগত কৰাইছোঁ যে গোৱালপাৰা জিলাৰ ধূপধাৰাত 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় ৰঙালী বিহু। আৰু প্ৰথম দিনৰ যি কাৰ্যসূচী আচলতে সেয়া হৈছে গৰু বিহু দিনাখন অনুষ্ঠিত কৰা হয়। সেইদিনাখন পতাকা উত্তোলন, ইয়াৰ পিছতে বয়োজ্যেষ্ঠ কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সেয়া পূৰ্বৰ যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবেলিও কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় তথা যিসকল উদযাপন সমিতিৰ কৰ্মকৰ্তাসকল আছে তেওঁলোকে আশীৰ্বাদ লোৱা পৰিলক্ষিত হয় তেওঁলোকৰ পৰা। তো যোৱাকালিৰ যি কাৰ্যসূচী সেয়া ৰাতিপুৱাৰ ভাগত প্ৰথমতে পতাকা উত্তোলন কৰা হয় আৰু ধূপধাৰা ৰাজহুৱা খেলপথাৰতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কৰে 69 সংখ্যক ধূপধাৰা ৰঙালী বিহু সন্মিলনীৰ সভাপতি ইনামুল আহমেদাই। আৰু তাৰপিছতে এনেদৰে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে যে 9গৰাকীকৈ বয়োজ্যেষ্ঠ ব্যক্তিক তেওঁলোকে সম্বৰ্ধনা জনোৱা হয়, সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। লগতে তেওঁলোকৰ পৰা আশীৰ্বাদ লোৱা হয়। তেওঁলোকক একোখনকৈ গামোচা, ইয়াৰ লগে লগে একোখনকৈ মানপত্ৰৰ জৰিয়তে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। আৰু এই যি বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱা তথা তেওঁলোকৰ পৰা আশীৰ্বাদ লোৱাৰ যি এক পৰম্পৰা, সেই পৰম্পৰা দীৰ্ঘদিনৰ পৰা চলি আহিছে আমাৰ গোৱালপাৰা জিলাৰ ধূপধাৰাত। আৰু ধূপধাৰাৰ যি ধূপধাৰা ৰঙালী বিহু সন্মিলনী সেই সন্মিলনীয়ে এইবেলি 69 সংখ্যক বিহু উদযাপন কৰিবলৈ লৈছে। আৰু তাৰে প্ৰথম দিনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী 3টা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তাত আছিলে ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন, তাৰপিছতে এয়া বয়োজ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী। আৰু তৃতীয় যি কাৰ্যসূচী সেই তৃতীয় কাৰ্যসূচী আছিলে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয়। আৰু ধূপধাৰা ৰাজহুৱা খেলপথাৰৰ পৰা এই সাংস্কৃতিক শোভাযাত্ৰাটো উলিওৱা হয়। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে। আৰু এই যি সাংস্কৃতিক শোভাযাত্ৰাখনৰ শুভ উদ্বোধন কৰে অসমীয়া বোলছবি জগতৰ অভিনেত্ৰী কিংকিণী গোস্বামীয়ে। পুনৰবাৰ জনাইছোঁ, অসমীয়া বোলছবি জগতৰ অভিনেত্ৰী কিংকিণী গোস্বামী তেওঁ এই যি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰাখনি উদ্বোধন কৰে। মন্তব্য আছে, এই মন্তব্য আপোনালোকক শুনাম, কিন্তু সামগ্ৰিক পৰিৱেশ আপোনালোকক প্ৰথমতে দেখুৱাই লৈ আছোঁ। ইয়াৰ পিছতে যি দ্বিতীয় কাৰ্যসূচী হ'ব সেয়া হ'ব বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা। ছাত্ৰ ছাত্ৰীৰ সমান্তৰালকৈ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ মাজত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু তৃতীয় যি কাৰ্যসূচী সেই কাৰ্যসূচী যি সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। বৰ্তমানলৈকে কিন্তু আমাৰ ধূপধাৰাৰ যি বিহু সন্মিলনী আছে, ধূপধাৰা ৰঙালী বিহু সন্মিলনী আছে, তেওঁলোকৰ তৰফৰ পৰা এতিয়ালৈকে যি ডেট সাংস্কৃতিক অনুষ্ঠানৰ যি তৃতীয় কাৰ্যসূচী আৰু অন্তিমটো যি কাৰ্যসূচী হ'ব তাৰ যি তাৰিখ সেই তাৰিখটো কিন্তু এতিয়ালৈকে ফিক্স কৰা হোৱা নাই। সেয়া হ'লে মই আপোনালোকক নিশ্চিতভাৱে অৱগত কৰাই দিম। কিন্তু তাৰ পূৰ্বে দেখুৱাই লৈছোঁ আপোনালোকক এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ বৰ্ণিল যি সাংস্কৃতিক শোভাযাত্ৰা, জাতি জনগোষ্ঠীৰে সংস্কৃতি কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ যি কৃষ্টি সেই কৃষ্টি উজলি উঠা পৰিলক্ষিত হ'ল। তো এনেদৰে 3টা কাৰ্যসূচীৰে
যোৱাকালিৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ সমাপন কৰা হয় আৰু দ্বিতীয়টো কাৰ্যসূচী এতিয়া খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব সেই প্ৰতিযোগিতা অনুষ্ঠিত হ'লেও মই আপোনালোকক অৱগত কৰাম বা সেই সম্পৰ্কত ভিডিঅ' বনাই আপোনালোকক দেখুৱাম যে কি ধৰণে আচলতে ধূপধাৰাৰ যি ৰঙালী বিহু উদযাপন কৰা হয় কি ধৰণে খেল ধেমালি অনুষ্ঠিত কৰা হয় ৰং ৰৈছেৰে ভৰি পৰা পৰিলক্ষিত হয় সেই সময়ছোৱা তো সেই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই গৈ থাকিম বা দেখুৱাম যেতিয়া খেলখন অনুষ্ঠিত হ'ব বা দ্বিতীয় দিনৰ যি কাৰ্যসূচী আচলতে হ'ব সেই সম্পৰ্কত আপোনালোকক ভিডিঅ' বনাই অৱগত কৰাই থাকিম তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব কিবা ভুল ভ্ৰান্তি দেখিলে গঠনমূলক দিহা পৰামৰ্শ দিব মন্তব্য আছে জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ অলক তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি ধূপধাৰা মৃগংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা 69 সংখ্যক ৰঙালী বিহু সন্মিলনীৰ তিনিটা কাৰ্যসূচীৰে আমি আমাৰ বাপতীয়া হোৱা ৰঙালী বিহুটো উদযাপন কৰাৰ বাবে যোজা চলাইছোঁ আজি ইয়াৰে প্ৰথম দিনৰ কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল তাৰপিছতে আমি আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতসকলৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰোঁ আৰু ইয়াৰ পিছতে আমাৰ আজি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহৰ জৰিয়তে আমি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিম আৰু আজি এই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী আমি আমন্ত্ৰণ জনাইছিলোঁ অসমীয়া বোলছবি জগতৰ বিখ্যাত অভিনেত্ৰী কিংকিণী গোস্বামী ডাঙৰীয়ানীক তেখেতেও আমাৰ মাজত আহি উপস্থিত হৈছে আৰু আমি কিছুমানৰ পিছতে আমাৰ আজি সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিম ধন্যবাদ পোনপ্ৰথমে অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এইবেলি ধূপধাৰা ৰঙালী বিহু সন্মিলনী 69 সংখ্যক বৰ্ষত ভৰি দিছে আৰু আজি 23 চতৰ যি প্ৰথম কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল তাৰ লগে লগে আমাৰ ধূপধাৰা ৰঙালী বিহুৰ যি এটা পৰম্পৰা আছে যে 30 চতৰ দিনাখন আচলতে আমি 9 গৰাকী জ্যেষ্ঠ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ আশীৰ্বাদ লওঁ এইটো অনুষ্ঠানো আমাৰ ইতিমধ্যে হৈ গ'ল ইয়াৰ পিছতে আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী কিংকিণী গোস্বামী তেখেত ইতিমধ্যে আহি উপস্থিত হৈছেহি আৰু তাৰপিছতেই সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই আমাৰ যি এইখন সাংস্কৃতিক মঞ্চ আছে এই মঞ্চতেই আমি আমন্ত্ৰণ কৰি অনা বিভিন্ন সাংস্কৃতিক দলসমূহৰ আমি নৃত্য প্ৰদৰ্শন কৰিব তেওঁলোকে এই আজিৰ দিনটোৰ আমাৰ কাৰ্যসূচী 69 সংখ্যক ধূপধাৰা ৰঙালী বিহু সন্মিলনীয়ে তিনিদিনীয়াকৈ এইবেলি ৰঙালী বিহুটো উদযাপন কৰিব প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে আপোনালোকক অৱগত কৰিলোঁ লগতে আমাৰ দ্বিতীয় কাৰ্যসূচী খেল ধেমালি থাকিব আৰু তৃতীয় কাৰ্যসূচী হিচাপে আমাৰ শেষ কাৰ্যসূচী এইটো আমাৰ সাংস্কৃতিক সন্ধিয়া আৰু আমি আশা ৰাখিছোঁ এইবেলি সকলো ৰাইজৰ সহায় সহযোগিতা আমি পাম খুব ভাল লাগিছে আৰু আমি সকলো একেলগ হৈছোঁ আপোনালোকে দেখিছে সকলো একেলগে আহিছে ইমান বেছি মানুহ আৰু সঁচাকৈ ক'ব গ'লে 2024 ৰঙালী বিহুৰ আজি প্ৰথম আমাৰ কাৰণে ফাৰ্ষ্ট টাইম কাৰণ আমি ইয়াৰ পৰা শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা মই আজি পাৰ্চনেলি ধূপধাৰাত প্ৰথম আৰম্ভ কৰিছোঁ খুব ভাল লাগিছে আৰু সকলোৱে ইমান মৰম জনাইছে আশা কৰিলোঁ যে এনেকৈ প্ৰতি বছৰে যাতে আমাক মাতি থাকে থেংক ইউ